8 মাৰ্চত উদযাপন কৰিবলগীয়া আন্তৰ্জাতিক মহিলা দিৱসৰ লগত সংগতি ৰাখি নাবাৰ্ডৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰপেটাত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক মহিলা দিৱস পালন কৰা হৈছে। এই উপলক্ষে সজাগতা সভা নাবাৰ্ডৰ সাহায্যত মহিলাৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এই কাৰ্যসূচী মুকলি কৰে বৰপেটাৰ জিলা গ্ৰন্থাগাৰী জয়া চৌধুৰীয়ে। ইয়াৰ পাছতে উদ্যোগীকৰণৰ প্ৰতি মহিলাৰ সজাগতা বৃদ্ধি বিষয়ক এখন সভা অনুষ্ঠিত হয়। ইয়াত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট লেখিকা বিনীতা দেৱ চৌধুৰী আৰু হাজোৰ সুৰেন দাস মহাবিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ সংগীতা মেধি। তেওঁলোকে ভাষণত আন্তৰ্জাতিক মহিলা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে মহিলাসকলে যে ঘৰতে উদ্যোগ স্থাপন কৰি আত্মনিৰ্ভৰ হোৱাৰ বাট মোকলাব পাৰে সেই সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়। এই আয়োজনৰ সন্দৰ্ভত নাবাৰ্ডৰ বৰপেটা জিলাৰ উন্নয়ন প্ৰবন্ধক অংকিতা মধুকৈলৈ কয় যে নাবাৰ্ডে মহিলাসকলক আত্মনিৰ্ভৰ হ'ব পৰাকৈ বিভিন্ন ধৰণে সহযোগিতা কৰি আহিছে। ইয়াৰ লগত সংগতি ৰাখি আন্তৰ্জাতিক মহিলা দিৱস পালন কৰা হৈছে। আনন্দিত হৈছোঁ যে আজি বৰপেটাত এইটো প্ৰথমবাৰৰ বাবে আমি এখন দুদিনীয়া কাৰ্যসূচীৰ এক্সিবিশ্যন এখন পাতিছোঁ। ইণ্টাৰনেশ্যনেল উইমেন্স ডেৰ কাৰণে এই এক্সিবিশ্যনটো পতা গৈছে। ইয়াতে আমাৰ বৰপেটাত 10টা প্ৰজেক্ট আছে অনগোয়িং। তাৰে ভিতৰত তাৰে মহিলাসকল আহিছে, তেওঁলোকৰ যিখিনি প্ৰডাক্ট আছে ইয়াতে তেওঁলোকে ডিছপ্লেত ৰাখিছে আৰু বেচিবলৈ আনিছে আৰু অতিকৈ তেওঁলোক উৎসাহিত এই প্ৰগ্ৰামটোত আহিবলৈ। আৰু আজি আমি এই দুদিনীয়া কাৰ্যসূচীত এটা ইণ্টাৰনেশ্যনেল উইমেন্স ডেও চেলিব্ৰেশ্যন কৰিছোঁ। তাতে আমি বিশিষ্ট যোনবিলাক মহিলা আছে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকক মাতি পেলাই আমি সম্বৰ্ধনা জনাইছোঁ আৰু তেওঁলোকৰ যোনখিনি এক্সপিৰিয়েঞ্চ মাইকী মানুহৰ মহিলাসকলৰ লগত কাম কৰা যোনখিনি এক্সপিৰিয়েঞ্চ তেখেতসকলে শ্বেয়াৰ কৰিছে। আৰু নাবাৰ্ডৰ যিখিনি অৰিহণা আছে আত্মসহায়ক গোটৰ মহিলাৰ কাৰণে 1992 চনৰ পৰা নাবাৰ্ডে কাম কৰি আছে। আত্মসহায়ক গোটৰ মহিলাৰ কাৰণে, মহিলা সবলীকৰণৰ কাৰণে নাবাৰ্ডে কাম কৰি আছে। সেইখিনি বস্তু যাতে আমি তাৰে স্বীকৃতি দিব পাৰোঁ তাৰে আমি এটা প্ৰচেষ্টা চলাইছোঁ আৰু তাৰে কাৰণে আজি এটা ইণ্টাৰনেশ্যনেল উইমেন্স ডে চেলিব্ৰেশ্যন আমি কৰিছোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী বৰপেটাত। আৰু আমাৰ কাৰ্যসূচী এতিয়া চলি আছে আৰু আশা কৰোঁ যাতে বৰপেটাৰ মানুহখিনি ইয়াতে আহে আৰু আমাক উৎসাহিত কৰে আৰু ইয়াতে বিক্ৰী যাতে আমাৰ ভাল হয় আৰু এই অনুষ্ঠানটো যাতে সফল হয়। আমাৰ বিভিন্ন প্ৰজেক্ট আছে। আমাৰ ট্ৰেইনিং প্ৰগ্ৰামছ আছে, টেইলৰ মেড ট্ৰেইনিং প্ৰগ্ৰামছ আছে। আমাৰ MEDP বুলি কয় মাইক্ৰ' এণ্টাৰপ্ৰাইজ ডেভেলপমেণ্ট প্ৰগ্ৰাম আছে। আমাৰ লাইভলিহুড এণ্টাৰপ্ৰাইজ ডেভেলপমেণ্ট প্ৰগ্ৰাম আছে। 30 গৰাকীকে মহিলাক আমি বেটছ ৱাইজ মানে 3-4টা বেটছ আমি ট্ৰেইনিং দিওঁ আৰু যোনবিলাক তেওঁলোকৰ এক্সিষ্টিং স্কিল আছে সেই স্কিলখিনি যাতে আমি আৰু অলপ এনহেঞ্চ কৰিব পাৰোঁ আৰু অলপ যাতে ডেভেলপ কৰিব পাৰোঁ তাৰে প্ৰচেষ্টা কৰোঁ আমি থ্ৰু NGO, থ্ৰু গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছ বা RCT বা বেংক আমি এই প্ৰগ্ৰামবিলাক কৰোঁ। আৰু এইটো আমাৰ এণ্টায়াৰলি গ্ৰাণ্ট বেছ প্ৰজেক্ট হয়। আমাৰ যোনটো আমাৰ ডেভেলপমেণ্টেল ৰোল যোনটো আমাৰ আছে নাবাৰ্ডত তাৰ আণ্ডাৰত আমি এই প্ৰজেক্টবিলাক কৰোঁ। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাস ৰিপৰ্ট, অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।